নিশ্চিতভাৱে কি পৰ্যায়ত আছে এতিয়া ৰাজ্যৰ একমাত্ৰ ISBT যি ISBTক লৈ আচলতে উত্তৰ পূৰ্বাঞ্চলবাসীয়ে গৌৰৱ কৰে এটা বৃহৎ প্ৰকল্প এই প্ৰকল্পটো বৰ্তমান কি পৰ্যায়ত আছে ইতিমধ্যে DY365 আমি এক প্ৰতিবেদন যুগুত কৰিছোঁ আৰু এই প্ৰতিবেদনত আমি দেখুৱাম এতিয়া ৰাজ্যৰ এই ISBT কি পৰ্যায়ত আছে এয়া হ'ল ISBT অৰ্থাৎ বেতকুছিস্থিত বাছ টাৰ্মিনেল ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ টাৰ্মিনেল এই বাছ টাৰ্মিনেলত যদি আপুনি সচৰাচৰ চাই মই পিছফালৰ পৰা দেখুৱাইছোঁ এইসমূহ যি বাছৰ গৰাকীসকল আছে অৰ্থাৎ চালক পৰিচালকসকল আছে চালক পৰিচালকসকলে এতিয়া এনেদৰে ভাত ৰান্ধি খাবলগীয়া পৰিৱেশ তেখেতসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কোনো ধৰণৰ সুবিধা নাই যাৰ বাবে নিশাটো বাছখন চলাই আহি এনেদৰে এতিয়া শুই থাকিবলগীয়া হৈছে একাংশ চালক আৰু যিসকল যাত্ৰী এই যাত্ৰীসকলৰ বাবেও যদি আপুনি চাই বৰ বিশেষ পৰ্যাপ্ত একো সুবিধা নাই ইয়াতে কিয়নো যাত্ৰীসকলৰ বাবে যি বহিব বা শুবলগীয়া যিসমূহ ব্যৱস্থা এই ব্যৱস্থাসমূহত এতিয়া বৃহৎ বৃহৎ বজাৰ পাতি দিছে একাংশ লোকে যি ISBT পৰিচালনা আচলতে কৰ্তৃপক্ষ আছে এই কৰ্তৃপক্ষই কিন্তু এতিয়া বৃহৎ এক বজাৰলৈ ৰূপান্তৰিত কৰিছে ISBTক আপুনি যদি এইফালৰ পৰা সন্মুখলৈকে চাই কেৱল মাত্ৰ দোকান আৰু দোকান বাকী কোনোফালে একো নাই ওপৰৰ ফালে যদি চাই এখন পৰ্যাপ্ত পৰিমাণৰ সাধাৰণ ফেনো নাই আৰু কদৰ্যময় পৰিৱেশৰ কথাটো আমি আন এখন টিভি স্ক্ৰীণত DY365 দৰ্শকসকলক দেখুৱাইছোঁ কিয়নো আছে এটা ইউৰিনেল কিন্তু ইউৰিনেলটোত আচলতে চেনিটাৰী টেংকি নাই যাৰ বাবে ইউৰিনসমূহ সম্পূৰ্ণৰূপে বাহিৰলৈ সিঁচৰিত হৈছে এনেধৰণৰ এক পৰিৱেশ এতিয়া বিৰাজ কৰিছে ৰাজ্যৰ ISBT তেনেস্থলত যাত্ৰীসকল যিহেতু আছে তেখেতসকলৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম কিয়নো একাংশ যাত্ৰী আছে মোৰ সতীৰ্থক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আমি কথা পাতিবলৈ চেষ্টা কৰিম যদি পৰ্যাপ্ত হয় একাংশ লোক আচলতে কেনেদৰে য'তে ত'তে যি প্ৰকাৰে হ'লেও তেখেতসকলে কেৱল মাত্ৰ বিশ্ৰাম কৰিছে কিন্তু পৰ্যাপ্ত একো সুবিধা নাই দাদা আপুনি শুই আছে ডিষ্টাৰ্ব নকৰোঁ বাৰু ইয়াতে এখন ফেনো নাই কষ্ট পাইছে নে নাই কষ্ট হৈছে কষ্টটো হ'বই ফেন চেন নাই এনেকৈ শুই আছে নেকি আপোনালোকৰ বাবেতো এতিয়া ধৰক আপোনালোকে ইয়াতে ISBT থাকে বা ISBTত আহে বিভিন্ন কামত একো সুবিধা কিবা আছেনে নাই ইয়াতে সুবিধা কি সুবিধা হা একো সুবিধাই নাই একো সুবিধা নাই মানে এতিয়া ফেন নাই আপোনালোকে সাধাৰণভাৱে ইয়াতে শুই আছে এই গৰমত আজি ধৰক গুৱাহাটীৰ যদি তাপমান চাই 30 ডিগ্ৰীৰ ওপৰত আছে কষ্ট হৈছে আৰু এজন লোক এনেদৰে বৃদ্ধ ব্যক্তি এজন এনেদৰে শুই আছে যি সময়ত ISBT বিভিন্ন পৰ্যাপ্ত সুবিধা থাকিব লাগিছিল কোনো ধৰণৰ সুবিধা এতিয়া নাই একাংশ যাত্ৰী আছে তেখেতসকলৰ সৈতে কথা পাতিব মহিলা আছে বাইদেউ মই আপোনাৰ লগত অলপ কথা পাতিব পাৰিম নেকি যদি আপোনাৰ অসুবিধা নহয় আপুনি ক'ত যাব আহিছে আমি কোকৰাঝাৰ যাম কোকৰাঝাৰ ইয়াতে চাগে বহুত সময়ৰ পৰা ৰৈ আছে বাছৰ কাৰণে হয় ইয়াতে ধৰক মহিলা হিচাপে আপোনালোকে যিখিনি সুবিধা পাব লাগে আছেনে ইয়াতে ISBT সুবিধা মানে কি আৰু সুবিধাটো আছে বৰ্তমান হ'লেও মানে বাথৰুমৰ কাৰণে অলপ প্ৰব্লেম হয় খোৱা পানীটো বিশেষকৈ প্ৰব্লেম হয় এনেই দোকানৰ পৰা কিনি খাব লগা হয় হৈছে বহুকেইটা খোৱা পানীৰ আঁচনি কিন্তু আছে ইয়াতে কিন্তু পানী নাই মইতো গমেই নাপাওঁ কিবা আঁচনি আছে নে নাই আমি কিনিয়ে খাওঁ এনেইতো আপোনালোকে ইয়াতে ধৰক বহি আছিল মই অলপ আগতে দেখিলোঁ আপোনাক ওপৰত এখন ফেনো নাই কিন্তু ফেনটো দূৰতে কথা বহিবলৈ চিট নাপাওঁ বহিবলৈ চিট নাপায় বেগ চেগ থৈ দিয়ে কিছুমান মতা মানুহ শুই থাকে তো তেনেকে কেনেকে বহিম কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ এইবোৰ যে আপুনি দোকানসমূহ দেখিছে এই দোকানসমূহ কিন্তু মানুহে বহা স্থান হয় নেকি মানুহে বহা স্থান একচুৱেলি এইবিলাক যে দোকানহে হৈ আছে আমিতো আগৰ পৰা ইয়াতে অহা যোৱা কৰি থাকোঁ দোকানেই দেখা পাওঁ কিন্তু আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ আজি এই প্ৰতিবেদনৰ জৰিয়তে যাত্ৰীসকলৰ বাবে যে এইসমূহ কিন্তু মানুহে বহা স্থান কিন্তু আজি ইয়াতে এনেধৰণৰ দোকান বৰ লাজ লগা বিষয় আচলতে বিৰাট লাজ লগা বিষয় এই ISBTটো যিটো এটা বৃহৎ প্ৰকল্প আচলতে অসমৰ নৰ্থ ইষ্টৰ এইটো এটা গৌৰৱ বুলি ক'লেও আমি ভুল কোৱা নহয় সগৌৰৱেৰে ক'ব পাৰোঁ যে গুৱাহাটীৰ বেতকুছিত এটা ISBT টাৰ্মিনেল এটা আছে বাছ টাৰ্মিনেল ইণ্টাৰ ডিষ্ট্ৰিক্ট বাছ টাৰ্মিনেল এই ইণ্টাৰ ডিষ্ট্ৰিক্ট ষ্টেট বাছ টাৰ্মিনেলটোৰ কিন্তু এতিয়া এনেধৰণৰ পৰিৱেশ মই আন এখন টিভি স্ক্ৰীণত দেখুৱাইছোঁ কেনেদৰে ইউৰিন আচলতে বাহিৰলৈকে ওলাই গৈছে আমি প্ৰশ্ন কৰিছিলোঁ সেই ইউৰিনেলৰ দায়িত্বত থকা লোকজনক তেখেতে এটা কথা কৈছিল যে কেইদিনমান আগতে পাইপডাল ভাঙিছে আৰু যদি কেইদিনমান আগতে পাইপডাল ভাঙিছে পাইপডালৰ ৰিপেয়াৰিঙৰ কিয় ব্যৱস্থা কৰা নাই এটা CCTV ওপৰত আছিল CCTVটো সৰি আছিল কোনো ধৰণৰ ব্যৱস্থা নাই যাত্ৰীৰ সুৰক্ষা নাই কেৱল মাত্ৰ টকা লুটিছে ISBT কৰ্তৃপক্ষই ISBT কৰ্তৃপক্ষৰ এগৰাকী ACS আমি পৰৱৰ্তী প্ৰতিবেদনত সেইগৰাকী ACS বিষয়াৰ নাম আমি গৌৰৱে আচলতে ক'ম বা আমি সবিস্তাৰে ক'ম যে ACS বিষয়াগৰাকী দাস উপাধিৰ ACS বিষয়াগৰাকী কেনেদৰে এতিয়া ISBTটোত উঠি ৰজা বহি ৰজাৰ ভূমিকা পালন কৰিছে যাৰ বাবে এতিয়া এক প্ৰকাৰে মূৰলৈ গেলিছে ISBT